নমস্কাৰ ডিজিটেল আসামলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আজিৰ এই ভিডিঅ'ৰ জৰিয়তে আমি আলোচনা কৰিম 7 জুলাইত অনুষ্ঠিত হৈ যোৱা সিটেট এক্সামৰ পেপাৰ 1ৰ অসমীয়া ভাষাৰ ল্যাঙ্গুৱেজ 1ৰ কুৱেশ্যন পেপাৰখন আমি আলোচনা কৰিম বা ইয়াৰ এনসাৰ কি হ'ব আপোনালোক জনাব বিচাৰিম তো ইতিমধ্যে পেপাৰটোৰ ল্যাঙ্গুৱেজ 1ৰ কুৱেশ্যনছখিনি আমি ডিসকাশন কৰিছো যদি আপোনালোকে এতিয়াও এই ভিডিঅ'টি চোৱা নাই প্লেলিষ্টৰ পৰা আপোনালোকে চাব পাৰিব তো এই ভিডিঅ'টি পেপাৰ 1 ল্যাঙ্গুৱেজ 1ৰ অসমীয়াৰ যিখিনি কুৱেশ্যন সেইখিনি আমি ইয়াত আলোচনা কৰিম গতিকে ডাইৰেক্টলি প্ৰশ্ন উত্তৰলৈকে আমি আহিছো প্ৰশ্নবিলাকলৈ আহিছো তো প্ৰথম এটা গদ্যাংশ দিয়া আছিল গদ্যাংশটোত 91 ৰ পৰা 99 লৈকে কুৱেশ্যনসমূহ দিয়া আছে তো ইয়াত আমি গদ্যাংশটো নপঢ়ো ডাইৰেক্টলি আমি কুৱেশ্যনবিলাক আলোচনা কৰিম কুৱেশ্যনলৈকে আমি আহিছো প্ৰথম যেটো কুৱেশ্যন 91 নম্বৰ কুৱেশ্যনত সুধিছিলে যে জাপানৰ বৌদ্ধিক উন্নতিৰ দুৱাৰ মুকলি কৰা ঘটনাটো আছিল তো ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ 3 হ'ব যে কিতাপ অধ্যয়ন আৰম্ভ কৰা আমি ইয়াত আলোচনা নকৰো আপোনালোকে নিশ্চয় কুৱেশ্যন পেপাৰবিলাক আপোনালোকৰ লগত আছে পঢ়িলে আপোনালোকে পাব এইবিলাক স্পষ্টকৈ উল্লেখ কৰা আছে যে কিতাপ অধ্যয়ন আৰম্ভ যেতিয়া তেওঁলোকে কৰিছে তাৰ পিছত তেওঁলোকৰ বৌদ্ধিক যেটো উন্নতিৰ মুকলি হৈছিল দুৱাৰ মুকলি হৈছিল তো ইয়াৰ পিছৰ প্ৰশ্নটোলৈকে আহিছো 92 নম্বৰ কুৱেশ্যন ইয়াতে সুধিছে যে ওপৰৰ পাঠটোৰ আধাৰত তলৰ কোনটো বাক্য শুদ্ধ যে ওপৰৰ পাঠটোৰ আধাৰত কোনটো বাক্য ইয়াৰ শুদ্ধ হ'ব তো ইয়াৰ শুদ্ধ অপচনটো হ'ব অপচন নম্বৰ 1 যে জাপানে ইউৰোপৰ আন ভাষাৰ গ্ৰন্থবোৰ অনুবাদ কৰি আন দেশবোৰে 200 বছৰত অৰ্জন কৰা জ্ঞান আহৰণ কৰিছিল কাৰণ তেওঁলোকৰ বাকি দেশবিলাকৰ লগত সম্পৰ্ক নাছিল গতিকে বহুত পিছই আছিল আৰু এই 200 বছৰত বাকি দেশবিলাকে যিখিনি জ্ঞান অৰ্জন কৰিছিল সেই জ্ঞানখিনি তেওঁলোকে এই অনুবাদ কৰা গ্ৰন্থবিলাক পঢ়ি অৰ্জন কৰিছিল তো এই বিষয় উল্লেখ কৰা আছে এই বাক্যটো শুদ্ধ বাক্য হয় এতিয়া আসু নেক্সট কুৱেশ্যন 93 লৈকে ইয়াতে সুধিছে সমগ্ৰ পৃথিৱীলৈ পৰিৱৰ্তন আনিছিল সমগ্ৰ পৃথিৱীলৈকে পৰিৱৰ্তন আনিছিল তো ইয়াৰ উত্তৰটো অপচন নম্বৰ 3 হ'ব জাপানৰ জ্ঞান চৰ্চা জাপানৰ যেটো জ্ঞানৰ যেটো চৰ্চা তেওঁলোকে আৰম্ভ কৰিলে অনুবাদৰ জৰিয়তে গ্ৰন্থ পঢ়াৰ তাৰ জৰিয়তে সমগ্ৰ পৃথিৱীলৈ পৰিৱৰ্তন আনিছিল নেক্সট কুৱেশ্যন হ'ব 94 ইয়াতে সুধিছে বসবাস শব্দটোৰ সমাৰ্থক শব্দ কি হ'ব তো বসবাস শব্দটোৰ সমাৰ্থক শব্দ বসতি হয় অপচন নম্বৰ 1 হ'ব শুদ্ধ উত্তৰ আবাস মানে ইয়াতে ঘৰ বুজায় কিন্তু বসবাস মানে এটা ঠাইত আমি বাস কৰাটোক বুজায় আৰু হেইটোৱে সমাৰ্থক শব্দ হিচাপে আমি বসতি হিচাপে ব্যৱহাৰ কৰিব পাৰো এটা নেক্সট কুৱেশ্যন 95 ত সুধিছে যে মেথু চি পেৰি কোন আছিল সো তেওঁ আমেৰিকাৰ নৌ সেনাপতি আছিল এই বিষয়ে গদ্যাংশত উল্লেখ আছে অপচন নম্বৰ 4 হ'ব ইয়াৰ শুদ্ধ উত্তৰ তাৰ পিছত 96 লৈকে আহিছো ইয়াতে সুধিছে অসমীয়া মানুহৰ জ্ঞান আহৰণৰ প্ৰধান অন্তৰায় কি যে আমাৰ অসমীয়া মানুহৰ জ্ঞান আহৰণৰ প্ৰধান অন্তৰায় মানে বাধা আমি ক'ত আছে প্ৰথম হাৰিতে এই বিষয়ে উল্লেখ কৰা আছে যে কিতাপৰ সংখ্যা প্ৰয়োজনতকৈ আমাৰ কম গতিকে আমাৰ কিতাপৰ সংখ্যা আমাৰ কম কাৰণে অসমীয়া ভাষাত লিখা কিতাপ বহুত কম আছে গতিকে সেই কাৰণে আমাৰ জ্ঞানৰ যেটো আহৰণৰ প্ৰধান অন্তৰায় হৈছে আমাৰ এই কিতাপৰ সংখ্যা যে কম সেই কাৰণে আমি কমকে জ্ঞান আহৰণ কৰিব পাৰো গতিকে আমি যদি বেলেগ ভাষাত লিখা গ্ৰন্থবিলাক অসমীয়ালৈ অনুবাদ কৰি আমি পঢ়ো তেনেহলে আমাৰো জ্ঞানৰ যেটো পৰিসৰটো বৃদ্ধি হ'ব সেই কথাষাৰে ইয়াত কোৱা হৈছিল নেক্সট কুৱেশ্যনলৈকে আহিছো 97 লৈকে ইয়াতে কৈছে এতিয়া যদি জাপানে বাকিবোৰ অগ্ৰসৰ দেশৰ সমকক্ষ হ'ব খোজে তেন্তে আনে 200 বছৰত অৰ্জন কৰা জ্ঞান জাপানে 20 বছৰতে আয়ত্ত কৰিব পাৰিব এই যেটো হাৰি এই হাৰিটোত উল্লেখ কৰা আছে বা ইয়াত তেন্তে শব্দটো ব্যৱহাৰ কৰা হৈছে গতিকে এই তেন্তে শব্দটো কি হয় বিশেষণ হয় সংযোজক সৰ্বনাম ভাৱবোধক অব্যয় নে সংযোজক অব্যয় হয় তো ইয়াৰ উত্তৰটো অপচন নম্বৰ 4 হ'ব সংযোজক অব্যয় বা যোজক অব্যয় বুলি থাকিব পাৰে তো এই বিষয়ে আমি আলোচনা কৰিছিলো আমাৰ পেইড কোৰ্সতো আমি আলোচনা কৰিছো এই বিষয়ে সংযোজক অব্যয়ৰ গোটেই ভাগবিলাকে আমি আলোচনা কৰিছিলো গতিকে তেন্তে এটো হৈছে সংযোজক অব্যয় হয় আৰু অথচ যেনে কাৰণ কাৰণে হেতু হেতুকে এইবিলাক হৈছে আমাৰ সংযোজক অব্যয় বা যোজক অব্যয় বুলি কোৱা হয় ঠিক আছে তো এতিয়া নেক্সটলৈকে যদি আহো 98 লৈকে ইয়াতে সুধিছে আধুনিক জ্ঞান বিজ্ঞানৰ পীঠ স্থান হল গতিকে আধুনিক জ্ঞান বিজ্ঞানৰ পীঠ স্থান বুলি কোৱা হৈছে ইউৰোপক কোৱা হৈছে অপচন নম্বৰ 4 হ'ব ইয়াৰ শুদ্ধ উত্তৰ নেক্সট কুৱেশ্যন 99 লৈকে আহিছো ইয়াতে কৈছে আমাৰ জ্ঞান বিজ্ঞানৰ প্ৰয়োজনীয় কথাবোৰ জানিবলৈ আমি অৱলম্বন কৰিব লগা প্ৰথম উপায়টো হৈছে গতিকে প্ৰথম উপায় কি হ'ব যদি আমি আমাৰ জ্ঞান বিজ্ঞানৰ প্ৰয়োজনীয় যিবিলাক কথা সেইবিলাক আমি জানিব বিচাৰো তেনেহলে আমি প্ৰথম কি কৰিব পাৰো প্ৰথম আমি অনুবাদ পঢ়িব পাৰো যিবিলাক আমাৰ বেলেগ ভাষাত ইংৰাজীত হওক বেলেগ ভাষাত লিখা আছে গ্ৰন্থ সেই গ্ৰন্থবিলাক আমি নিজৰ ভাষাত অনুবাদ কৰি যেতিয়া আমি পঢ়িম তেতিয়া আমাৰ এই জ্ঞান বিজ্ঞানৰ প্ৰয়োজনীয় কথাবিলাক আমি জানিব পাৰিম বেলেগ ভাষাত লিখা গ্ৰন্থবিলাকৰ পৰা গতিকে অনুবাদ হৈছে প্ৰথম উপায় এই বিষয়ে উল্লেখ কৰা আছিল এই গদ্যাংশটোত
ঠিক আছে তো এইখিনি আছিলে গদ্যাংশটোৰ প্ৰশ্ন বেছি টান প্ৰশ্ন নাছিলে এতিয়া পদ্যাংশলৈকে আহিছোঁ পদ্যাংশটোত 100 পৰা 105 লৈকে কুৱেশ্যন দিয়া আছে আৰু এই পদ্যটো প্ৰাইমাৰী সেকশনৰ এটা কবিতা হয় যে সৰকাৰি স্কুলত আছে যে গছে যদি আমাৰ দৰে পাৰে কথা ক'ব গছে যদি খোজকাঢ়ে কেনে মজা হ'ব ফল আনি গছে যদি ঘৰে ঘৰে দিয়ে আমাৰ পৰা মৰম চেনে পাতত বান্ধি নিয়ে হাবি এৰি গছ যদি আমাৰ লগত যায় চাইকেল ৰিক্সা গাড়ীবোৰৰ কি হ'ব বিলাই সৰু ডাঙৰ গছ মিলি শাৰী পাতি যাব দুও কাষে ল'ৰা বুঢ়াই লাগি চাব কেনে মজা হ'ব যে ভাই কেনে মজা হ'ব গছবোৰো আমাৰ দেখোন লগৰীয়া হ'ব তো এইটো কবিতা তো এই কবিতাৰ ওপৰত প্ৰশ্ন দিয়া হৈছে প্ৰথম যেটো প্ৰশ্ন 100 নম্বৰত দিয়া হৈছিলে যে গছ যদি আমাৰ লগত যায় তেতিয়া কি হ'ব গতিকে গছ যদি আমাৰ লগত যায় কি হ'ব এই বিষয়ে উল্লেখ কৰা আছে 3 নম্বৰ যেটো প্যাৰাগ্ৰাফ তাত লিখা আছে স্ট্যান্জাটোত দিয়া আছিল যে হাবি এৰি গছ যদি আমাৰ লগত যায় সাইকেল ৰিক্সা গাড়ীবোৰৰ কি হ'ব বিলাই গতিকে আমাৰ লগত যদি যায় তেনেহলে সাইকেল ৰিক্সা গাড়ীবোৰৰ কি বিলাই হ'ব সেই কথাষাৰ কোৱা হৈছে অপচন নম্বৰ 1 হ'ব ইয়াৰে শুদ্ধ উত্তৰ তাৰ পিছত আছিল 101 নম্বৰত গছবোৰ দেখোন আমাৰ ব্ল্যাঙ্ক দিয়া আছে ডেছ দিয়া আছে হ'ব যে গছবোৰ আমাৰ কি হ'ব এই বিষয়ে উল্লেখ কৰা আছে শেষৰ লাইনটোতে আছিল যে গছবোৰো আমাৰ দেখোন লগৰীয়া হ'ব গতিকে উত্তৰ অপচন নম্বৰ 3 হ'ব লগৰীয়া হ'ব তাৰ পিছত আছে 102 নম্বৰত সুধিছে যে কবিতাটোত সামগ্ৰিকভাৱে ব্যৱহৃত শব্দ অলংকাৰটো কি যে সামগ্ৰিকভাৱে গোটেই কবিতাটোতে আমি কি অলংকাৰ পাইছো তো অলংকাৰৰ বিষয়ে আমি বহুত আলোচনা কৰিছো তো ইয়াৰ উত্তৰটো অনুপ্ৰাস হ'ব অপচন নম্বৰ 3 হ'ব শুদ্ধ উত্তৰ অনুপ্ৰাসৰ ওপৰতো আমি বহুবাৰ আলোচনা কৰিছো আমাৰ ইউটিউবতো ইয়াৰ ওপৰত ভিডিও আছে পেইড ক্লাছতো আমি আলোচনা কৰিছো গতিকে অনুপ্ৰাস হ'ব যে অনুপ্ৰাস কি আছিল যেতিয়া ৰিপিট হয় আমাৰ এটা বৰ্ণ বা বৰ্ণ সমষ্টি যেতিয়া কবিতাটোত ৰিপিট হ'ব হেতুক অনুপ্ৰাস বুলি কোৱা হয় অনুপ্ৰাসৰ আকৌ ভাগ আছিল সেইবিলাকো আলোচনা কৰা হৈছিল তো ইয়াতে আমি যদি চাওঁ যেনে গছে যদি এই যদিটো বাৰে বাৰে ৰিপিট হৈছে তাৰ পিছত পাৰে আছে তো ৰটো ৰিপিট হৈছে গতিকে এনেদৰে এটা বৰ্ণ হ'ব পাৰে এটা বৰ্ণ সমষ্টি হ'ব পাৰে যেনে যদিটো বাৰে বাৰে ৰিপিট হৈছে গছে যদি আমাৰ দৰে তাৰ পিছত আকৌ দিছে গছে যদি খোজকাঢ়ে তো যদি বাৰে বাৰে ৰিপিট হৈছে এই এনেদৰে যদি চাওঁ গোটেই কবিতাটোতে আমাৰ ৰিপিটেশন আমি পাইছো আৰু ইয়াক অনুপ্ৰাস বুলি কোৱা হয় উত্তৰ অপচন নম্বৰ 3 হ'ব তাৰ পিছত 103 নম্বৰলৈকে আহিছো 103 নম্বৰত সুধিছে যে গছবোৰ আমাৰ লগত গৈ থাকিলে যে গছবোৰে আমাৰ লগত গৈ থাকিলে ইয়াত কি হ'ব মৰম চেনে পাতত বান্ধি ল'ব ফলবোৰ সহজতে পোৱা যাব সকলো আচৰিত হ'ব নে লৰাবোৰে লাগি চাব যে গছবোৰ আমাৰ লগত গৈ থাকিলে লৰাবোৰে লাগি চাব বুলি কৈছে অপচন নম্বৰ 4 হ'ব ইয়াৰে শুদ্ধ উত্তৰ তাৰ পিছত 104 নম্বৰত সুধিছে যে আমাৰ পৰা মৰম চেনে গছে কি কৰি নিব বুলি কল্পনা কৰিছে যে আমাৰ পৰা মৰম চেনে গছে কি কৰি নিব বুলি কল্পনা কৰিছে তো ইয়াত আমি পাইছিলো প্ৰথমতেই আছিল যে দ্বিতীয় যেটো স্ট্যান্জাত আছিল যে ফল আনি গছে যদি ঘৰে ঘৰে দিয়ে আমাৰ পৰা মৰম চেনে পাতত বান্ধি নিয়ে গতিকে মৰম চেনেখিনি গছে কেনেদৰে নিব পাতত বান্ধি নিব কিন্তু আমি যদি অপচনত চাওঁ এই অপচনটোৱে নাই তাত আমি যদি অপচনত চাওঁ অপচনটো নাই যে ইয়াত সুধিছে যে মৰম চেনে গছে কেনেদৰে নিব কি কৰি নিব ডেফিনেটলি পাতত বান্ধি নিব বুলি কৈছে কিন্তু সেই অপচনটো ইয়াতে নাই গতিকে হয়তো এই অপচনটো ইয়াতে ভুল আছে হয়তো সকলোকে নম্বৰ দিয়া হ'ব আৰু যদি সকলোকে নম্বৰ দিয়া নহয় তেনেহলে ইয়াত উত্তৰ হ'ব পাৰে অপচন নম্বৰ 4 টো কাৰণ বাকি অপচন কেইটাৰ লগত নিমিলে অলপ ক্লোজ হৈ আছে অলপ যদি অসৰ চাপিছে উত্তৰ তেনেহলে অপচন নম্বৰ 4 হ'ব কাৰণ সেই স্ট্যান্জাটোতে উল্লেখ কৰা আছিল গছৰ ফল গছে ঘৰে ঘৰে দি গৈ কিন্তু লজিক্যালি চাব গলে এটো উত্তৰ নহয় পাতত বান্ধি নিয়াৰ কথা কৈছে কাৰণ মৰম চেনে তো কি কৰি নিব বুলি সুধিছে তো পাতত বান্ধি নিব ঠিক আছে তো এই মাৰ্কটো হয়তো নিশ্চয় সকলোকে দিব ইয়াত অপচন হয়তো ভুল হৈ আছে তো ইয়াৰ পিছত যদি প্ৰশ্ন 105 নম্বৰ ইয়াতে সুধিছে কবিতাটোৰ কল্পনাবোৰ কবিতাটোত যিখিনি কল্পনা কৰা হৈছে এই কল্পনা কেনে ধৰণৰ কল্পনা হয় সাধাৰণ লৌকিক স্বাভাৱিক নে উদ্ভট সো আমি যদি চাওঁ কবিতাটোত যে ইয়াতে কৈছিলে যে গছে যদি আমাৰ দৰে পাৰে কথা ক'ব গছে যদি খোজকাঢ়ে কেনে মজা হ'ব গতিকে এই যেটো কল্পনাটো অলৌকিক কল্পনা এটা অদ্ভুত কল্পনা যে গছে আমাৰ দৰে কথা ক'ব আমাৰ দৰে খোজকাঢ়িব আমাক ঘৰে ঘৰে আনি ফল আনি দিব গছে তো এই কল্পনাটো অলৌকিক কল্পনা অদ্ভুত কল্পনা হয় গতিকে সেই কাৰণে ইয়াৰ যেটো উত্তৰ অপচন নম্বৰ 2 হ'ব নোৱাৰে লৌকিক নহয় এই কল্পনাটো সম্পূৰ্ণ অলৌকিক আছিল গতিকে অলৌকিক বুলি কতো ইয়াত অপচনত নাই কিন্তু এটা অপচন আছে হেতু হৈছে উদ্ভট আৰু উদ্ভট শব্দটোৱে অদ্ভুত বুজায় গতিকে উত্তৰ অপচন নম্বৰ 4 হ'ব উদ্ভট কল্পনা তাৰ মানে অদ্ভুত কল্পনা আছিল কবিতাটোত যি কল্পনা কৰা হৈছে হেয়া উদ্ভট কল্পনা অদ্ভুত বা অলৌকিক ঠিক আছে তো এইখিনি আছিল আমাৰ পদ্যাংশ আৰু গদ্যাংশৰ প্ৰশ্ন উত্তৰ তো এতিয়া আমি আলোচনা কৰিব লাগিব পেডাগজিৰ কোৱেশ্চনছখিনি আমি এতিয়া আলোচনা কৰিম 106 নম্বৰ যেটো প্ৰশ্ন 106 নম্বৰত কৈছে যে ব্ল্যাঙ্ক দিয়া হৈছে
এক প্ৰকাৰৰ শিক্ষণ প্ৰক্ৰিয়া যিটোৰ বাবে অতি উচ্চস্তৰীয় মানসিক প্ৰক্ৰিয়া যেনে বুদ্ধিমত্তা আদিৰ আশ্ৰয় ল'ব লগা হয় যে উচ্চস্তৰীয় মানসিক প্ৰক্ৰিয়া বুদ্ধিমত্তা বা ইণ্টেলিজেন্স বুলি কওঁ তাৰ প্ৰয়োজন হয় কোনটো প্ৰক্ৰিয়াত ডেফিনেটলি অপশ্যন নম্বৰ 4 হ'ব শুদ্ধ উত্তৰ কনচেপ্ট লাৰ্নিং ধাৰণা শিকনৰ ওপৰত যেতিয়া আমাৰ কনচেপ্ট বা আমি ধাৰণা শিকিবলৈ যাম তেতিয়া আমাক উচ্চস্তৰীয় মানসিক প্ৰক্ৰিয়াৰ প্ৰয়োজন হ'ব আমাৰ ইণ্টেলিজেন্সৰ প্ৰয়োজন হ'ব তেতিয়াহে আমি যিকোনো এটা বিষয়ৰ ধাৰণা আমি জানিব পাৰিম ঠিক আছে 107 নম্বৰলৈকে যদি আহোঁ ইয়াতে সুধিছে যে তলৰ কোনটো অভ্যাসে শিক্ষকক শিক্ষাৰ্থীৰ মৌখিক ভাষা বিকাশৰ ক্ষেত্ৰত সহায় কৰে তো এনেধৰণৰ প্ৰশ্ন আমি আগতে ডিছকাছ কৰিছিলোঁ আগৰ কুৱেশ্যনতো আহিছিলে যে মৌখিক ভাষা যদি বিকাশ কৰিব লাগে ল'ৰা ছোৱালীক তেনেহ'লে সিহঁতক মৌখিকভাৱে কথা ক'বলৈ সুবিধা দিব লাগিব সিহঁতক কমিউনিকেট কৰিবলৈ সুবিধা দিব লাগিব গতিকে ইয়াত যদি চাওঁ তেনেধৰণৰ অপশ্যন এটাই আছে সেইটো হৈছে উত্তৰ অপশ্যন নম্বৰ 1 হ'ব যে চৰিত্ৰ ৰূপায়ণত অংশগ্ৰহণ কৰা যে সিহঁতক চৰিত্ৰ ৰূপায়ণ কৰিবলৈ দিব লাগিব ৰোল প্লেত ইহঁতক অংশগ্ৰহণ কৰিব দিব লাগিব আমি আগৰ যিখন কুৱেশ্যন পেপাৰ আছিলে তাতো আমি পাইছিলোঁ ৰোল প্লেৰ ওপৰত চৰিত্ৰ ৰূপায়ণৰ ওপৰত যে সিহঁতক চৰিত্ৰ কিছুমান দিব লাগিব যেনে ধৰক আগৰ পেপাৰখনতে পাইছিলোঁ যে ভাড়াতীয়া গ্ৰাহক তো এনেদৰে চৰিত্ৰ কিছুমান দিয়া হৈছিল আৰু তাৰ মাজত কথোপকথন কৰিবলৈ দিয়া হৈছে যিহেতু ইয়াতে মৌখিক ভাষাৰ বিকাশৰ কথা কৈছে যেতিয়া সিহঁতক কথোপকথন কৰিবলৈ দিয়া হ'ব ৰোল প্লে কৰিব দিয়া হ'ব নাটকৰ জৰিয়তে আমি সিহঁতক কথোপকথন কৰিব দিব পাৰোঁ তাৰ জৰিয়তে সিহঁতৰ মৌখিক ভাষাৰ বিকাশ হ'ব ঠিক আছে উত্তৰ অপশ্যন নম্বৰ 1 হ'ব তাৰপিছত আহিছোঁ 108 নম্বৰলৈকে ইয়াতে সুধিছে আপুনি এগৰাকী হিন্দীভাষী শিক্ষক আৰু আপোনাক পঞ্জাৱৰ এখন প্ৰাথমিক বিদ্যালয়ত নিযুক্তি দিয়া হ'ল আপুনি যিহেতু সেই স্থানীয় ভাষাটো নাজানে গতিকে আপুনি কি কৰিব এতিয়া গতিকে আপোনাৰ এগৰাকী হিন্দী ভাষাৰ শিক্ষক কিন্তু আপোনাক পঞ্জাৱৰ এখন প্ৰাথমিক বিদ্যালয়ত দিয়া হ'ল এতিয়া আপুনি কি কৰিব তো ইয়াৰো উত্তৰটো অপশ্যন নম্বৰ 4 হ'ব বাকী অপশ্যনকেইটা ইয়াৰ লগত নিমিলে বা এপ্ৰপ্ৰিয়েট নহয় যে ইংৰাজীত যোগাযোগ কৰিবলৈ দিব কাৰণ ল'ৰা ছোৱালীবিলাকেতো ইংৰাজী নাজানে গতিকে সিহঁতে কেনেদৰে যোগাযোগ কৰিব সিহঁতৰ মাতৃভাষা সিহঁতে পঞ্জাৱত চলা সেই ভাষাটোৰ বিষয়ে সিহঁতে জানে সিহঁতৰ নিজৰ ভাষাটো জানে সিহঁতে হিন্দীও নাজানে আৰু সিহঁতে ইংৰাজীও নাজানে গতিকে ইংৰাজীত যোগাযোগ কৰিব দিলে সিহঁতেতো নোৱাৰিব আৰু 2 নম্বৰত কৈছে সকলোকে হিন্দী শিকিবলৈ অনুপ্ৰাণিত কৰা কাৰণ সিহঁতে প্ৰাথমিক যিহেতু বিদ্যালয় বুলি কৈছে প্ৰাথমিক বিদ্যালয়ত সিহঁতে নিজৰ ভাষাতে শিকিব গতিকে আমি সেইটোও কৰিব নোৱাৰোঁ 3 নম্বৰত কৈছে হিন্দীভাষী এখন এলেকালৈ বদলি কৰি যোৱাৰ কথা কৈছে গতিকে সেইটোতো এটা বেলেগ বিষয় হয় কিন্তু আমি যিহেতু তাত চাকৰিটো পাইছে নিযুক্ত হৈছে তেতিয়াহ'লে তাৰ যিটো সলিউশ্যন হ'ব অপশ্যন নম্বৰ 4 যে শিশুৰ মুখৰ ভাষাটোকে সমল ভাষা ৰূপে গ্ৰহণ কৰিব আৰু পঢ়াবলৈ আৰম্ভ কৰিব মুখৰ ভাষা মানে তেওঁলোকৰ যিটো ভাষা সেই স্থানীয় ভাষাটোৰ কথা কৈছে ল'ৰা ছোৱালীয়ে যি ভাষা ক'ব সিহঁতৰ মাতৃভাষাই হওক বা তেওঁলোকৰ স্থানত চলা স্থানীয় ভাষাই হওক সেই ভাষাটোকে সমল হিচাপে লৈ আমি পঢ়াবলৈ আৰম্ভ কৰিব লাগিব ঠিক আছে লাহে লাহে ভাষাটো শিকিব লাগিব কিন্তু ইনিচিয়েলি আমি তেনেধৰণে আৰম্ভ কৰিব লাগিব তো উত্তৰ অপশ্যন নম্বৰ 4 হ'ব তো এতিয়া আহিছোঁ কুৱেশ্যন নম্বৰ 109লৈকে ইয়াতে সুধিছে যে তলৰ কোনটো পাঠ্যপুথিৰ ক্ষেত্ৰত শুদ্ধ মন্তব্য ইয়াতে টেক্সট বুকৰ কথা সুধিছে টেক্সট বুকৰ ক্ষেত্ৰত কোনটো শুদ্ধ মন্তব্য হয় সেইটো সুধিছে যদি আমি প্ৰথমটো চাওঁ যে ই হৈছে শিক্ষাবৰ্ষটোৰ শৈক্ষিক কাৰ্যাৱলীৰ এক পৰিকল্পনা তো এইটো উত্তৰ নহয় যে আমি গোটেই শিক্ষাবৰ্ষ এটা বছৰত কি তাত পঢ়াব লাগিব সেই শিক্ষা বৰ্ষটোৰ যে এটা কাৰ্যাৱলীবিলাক পাঠ্যপুথি দিয়া থাকে এইটো নহয় তাত আমাৰ পাঠ্যপুথিখনত কাৰ্যাৱলীখিনি দিয়া নাথাকে যে গোটেই বছৰত কি শিকাব লাগিব নালাগিব তো সেই কাৰ্যাৱলীখিনি যে তাত দিয়া আছে তেনেধৰণৰ নহয় তো এইটো শুদ্ধ নহয় 2 নম্বৰত কৈছে যে এখন পাঠ্যপুথি বিকল্পবিহীন তো এইটোও শুদ্ধ নহয় যে পাঠ্যপুথিৰো বিকল্প আছে আমি অকল যে টেক্সট বুকৰ জৰিয়তে ল'ৰা ছোৱালীক পঢ়াব পাৰোঁ তেনেধৰণৰ নহয় টেক্সট বুকৰ বাদেও আমি বেলেগ সমলৰ জৰিয়তে ল'ৰা ছোৱালীক পঢ়াব পাৰোঁ তো এইটো উত্তৰ নহ'ল 3 নম্বৰ যদি চাওঁ এখন পাঠ্যপুথি হৈছে শিক্ষক আৰু শিক্ষাৰ্থীৰ বাবে চূড়ান্ত সমল এইটোও শুদ্ধ নহয় এয়াই যে চূড়ান্ত এয়াই যে আমি ব্যৱহাৰ কৰিব লাগিব টেক্সট বুক সেইটো নহয় তাৰ বাদে আমি বেলেগ আৰু আমাৰ ইফেক্টিভলি আমি শিকাব পাৰোঁ বেলেগ সমল ব্যৱহাৰ কৰি তো উত্তৰ অপশ্যন নম্বৰ 4 হ'ব ইয়াত কৈছে যে ই পাঠ্যসূচীত নিৰ্ধাৰণ কৰা উদ্দেশ্যাৱলী সমাধানত সহায় কৰে যে পাঠ্যসূচীত যিখিনি আমাৰ কথা থাকিব বা আমাৰ কাৰিকুলামত যিবিলাক থাকিব বা আমাৰ চিলেবাছখনত যিবিলাক থাকিব তাত থকা বিষয়বিলাক আমি ক'ত পাম টেক্সট বুকত পাম সেই পাঠ্যসূচীত নিৰ্ধাৰণ কৰা সেই উদ্দেশ্যাৱলী বা তাত থকা সেই বিষয়বিলাক আমি সমাধান কৰাৰ ক্ষেত্ৰত আমাক সহায় কৰে কোনে টেক্সট বুকে গতিকে টেক্সট বুকখন আমি সহায়ক হিচাপেহে ব্যৱহাৰ কৰোঁ আমাক যিবিলাক কথা আমি শিকাব লাগিব ল'ৰা ছোৱালীয়ে যিখিনি কথা শিকিব লাগিব সেইখিনি আমি টেক্সট বুকৰ জৰিয়তে আমি শিকাব পাৰোঁ গতিকে সেয়া সহায়ক হিচাপে আমি ব্যৱহাৰ কৰোঁ উত্তৰ অপশ্যন নম্বৰ 4 হ'ব নেক্সট কুৱেশ্যনলৈকে যদি আহোঁ 110 নম্বৰলৈকে ইয়াতে কৈছে যে এগৰাকী শিক্ষক হিচাপে তুমি এটি শিশুৱে দুটামান শব্দ ভুলকৈ উচ্চাৰণ কৰাৰ পাছতো সামগ্ৰিক ভাষা ব্যৱহাৰৰ বাবে প্ৰশংসা কৰিলা তুমি শ্ৰেণীত অভিগমন ব্যৱহাৰ কৰিলা কি অভিগমন ইয়াত ব্যৱহাৰ কৰা হৈছে সেইটো ইয়াৰ প্ৰশ্ন
কণ্ডিশ্যন ইয়াত কি দিয়া হৈছে যে শিশুটিয়ে দুটামান ভুলকৈ উচ্চাৰণ কৰিছে, তথাপিও কিন্তু সামগ্ৰিক ভাষা ব্যৱহাৰৰ বাবে প্ৰশংসা কৰা হ'ল। যিহেতু তেওঁ ভাষাটো সামগ্ৰিকভাৱে ব্যৱহাৰ কৰিব পাৰিছে, তেওঁ ক'ব পাৰিছে, কিন্তু উচ্চাৰণ ভুল হ'ব পাৰে, কিন্তু তেওঁ সামগ্ৰিকভাৱে কিন্তু ভাষাটো তেওঁ ব্যৱহাৰ কৰিব পাৰিছে, তাৰ কাৰণে তেওঁক প্ৰশংসা কৰা হ'ল। গতিকে এইটো কনষ্ট্ৰাক্টিভিষ্ট হ'ব, সৈদ্ধান্তিক যিটো হ'ব অপশ্যন নম্বৰ 1 হ'ব, কাৰণ ইয়াত তেওঁৰ কনষ্ট্ৰাকশ্যন কৰিব পাৰিছে। যিহেতু কনষ্ট্ৰাক্টিভিষ্টসকলে নলেজ কনষ্ট্ৰাক্ট কৰাৰ ওপৰত গুৰুত্ব দিয়ে, অকল এটা ইনফৰমেশ্যন জনাটোৱে নহয়, নলেজখিনি কনষ্ট্ৰাক্ট কৰা, নিৰ্মাণ কৰাৰ ওপৰত গুৰুত্ব দিয়ে। গতিকে ইয়াতো সামগ্ৰিকভাৱে তেওঁ ভাষাটো ব্যৱহাৰ কৰিব পাৰিছে, যদিও তাত কিবা উচ্চাৰণ ভুল হৈছে, বানান ভুল হৈছে, কিন্তু সামগ্ৰিকভাৱে। গতিকে এইটো অপশ্যন নম্বৰ 1 শুদ্ধ উত্তৰ হ'ব। 111 নম্বৰলৈকে আহিছোঁ। ইয়াতে কৈছে মাতৃভাষাক শ্ৰেণীকোঠাত বাদ দিয়াটো পদ্ধতিৰ এটা চৰিত্ৰ। গতিকে এইটো প্ৰত্যক্ষ পদ্ধতি হ'ব, ডাইৰেক্ট মেথড হ'ব, কাৰণ আমি বাৰে বাৰে আলোচনা কৰিছোঁ ডাইৰেক্ট মেথডত যিটো লক্ষ্য ভাষা হয়, টাৰ্গেট লেংগুৱেজ হয়, সেই টাৰ্গেট লেংগুৱেজটোতে ইনষ্ট্ৰাকশ্যন দিয়া হয়। যদি আমি ইংৰাজী ভাষা শিকি আছোঁ, ইংৰাজী ভাষাতে তাৰ ইনষ্ট্ৰাকশ্যন হ'ব, গতিকে তাত মাতৃভাষাৰ ব্যৱহাৰ নহয়। গতিকে এইটো অপশ্যন নম্বৰ 2 শুদ্ধ উত্তৰ হ'ব। তাৰপিছত 112 নম্বৰলৈকে আহিলোঁ। 112 নম্বৰত ইয়াত কোৱা হৈছে যে পঞ্চম শ্ৰেণীৰ এগৰাকী শিক্ষক হিচাপে তুমি শিক্ষাৰ্থীসকলক এটা পাঠ বিস্তৃতভাৱে পঢ়িবলৈ ক'লা, তাৰপিছত তুমি তেওঁলোকক প্ৰসংগ সংগতি দৰ্শাই প্ৰশ্ন উত্তৰ কৰিবলৈ দিলা। এই প্ৰক্ৰিয়াৰ যোগেদি তুমি শিক্ষাৰ্থীক কিহৰ বাবে উৎসাহ দিলা? চ' পঠনৰ গোটেই ভাগবিলাকৰ বিষয়ে আমি আলোচনা কৰিছিলোঁ। গতিকে ইয়াত পঞ্চম শ্ৰেণীৰ ছাত্ৰ আৰু ইয়াত শিক্ষকগৰাকীয়ে শিক্ষাৰ্থীসকলক এটা পাঠ বিস্তৃতভাৱে পঢ়িব কৈছে, তাৰপিছত তেওঁলোকক প্ৰসংগ সংগতি দৰ্শাই আৰু প্ৰশ্ন উত্তৰ কৰিবলৈ কৈছে। গতিকে এইটো গভীৰ পঠন হ'ব। চ' 1 নম্বৰত স্কিমিং আছিল। স্কিমিংটো ওপৰে ওপৰে আমি পঢ়োঁ, যেতিয়া যেনেদৰে আমি নিউজ পেপাৰখন পঢ়িছোঁ, ওপৰে ওপৰে এখন নভেল পঢ়িব পাৰোঁ, ওপৰে ওপৰে পঢ়োঁ আমি। তো এয়া আমি গভীৰভাৱে নপঢ়োঁ, প্ৰতিটো শব্দৰ অৰ্থ বিচাৰি আমি নপঢ়োঁ। বাকী স্কেনিং মানেতো আমি জানো, স্কেনিং আমি নিৰ্দিষ্ট এটা তথ্য আমি যেতিয়া বিচাৰি পঢ়োঁ, এইটো স্কেনিং হয়। বিস্তৃত পঠনত আমাৰ এক্সটেনচিভ ৰিডিং বুলি কোৱা হয়, যিটো আমি বহলভাৱে পঢ়োঁ কিন্তু গভীৰভাৱে নপঢ়োঁ। আৰু ইয়াত গভীৰ পঠন এইকাৰণে হ'ব, ইণ্টেনচিভ ৰিডিং হ'ব এইকাৰণে, কাৰণ ইয়াত প্ৰসংগ সংগতি দৰ্শাই আৰু প্ৰশ্ন উত্তৰো কৰিব লাগিব। যিহেতু তেওঁ প্ৰসংগ সংগতি দৰ্শাই প্ৰশ্ন উত্তৰ কৰিব লাগিব, গতিকে তেওঁৰ পঠনটো ডেফিনেটলি গভীৰ পঠন হ'ব লাগিব। প্ৰতিটো শব্দৰ অৰ্থ বা তাৰ সেই অৰ্থ বুজি তেওঁ পঢ়িব লাগিব, তেতিয়াহে তেওঁ প্ৰশ্ন উত্তৰবিলাক সংগতি দৰ্শাই লিখিব পাৰিব। তো ইয়াত উত্তৰ অপশ্যন নম্বৰ 2 হ'ব। 113 নম্বৰলৈকে আহিছোঁ। ইয়াত কৈছে উপলব্ধি বা কম্প্ৰিহেনশ্যন হৈছে এটা দক্ষতা, যিটোত এটা পাঠ মনোযোগেৰে আৰু ঐকান্তিকভাৱে পঢ়ি এটা বিশেষ তথ্য পাঠটোৰ পৰা বাহিৰ কৰা হয়। তো ইয়াৰ উত্তৰ অপশ্যন নম্বৰ 2 হ'ব, মূল্যায়ন নিৰ্ণায়ক হ'ব। গতিকে ইয়াৰ যিটো উদ্দেশ্যটো কি হয়, যে পাঠ এটা মনোযোগেৰে আৰু ঐকান্তিকভাৱে পঢ়ি তাৰ এটা বিশেষ তথ্য পাঠটোৰ পৰা বাহিৰ কৰিব লাগে, বিশেষ এটা তথ্য আমি বাহিৰ কৰিব লাগিব। গতিকে ইয়াৰ উদ্দেশ্যটো কি? ইয়াৰ উদ্দেশ্য হৈছে মূল্যায়ন নিৰ্ণায়ক হয়। মূল্যায়ন নিৰ্ণায়ক এটা ৰিজাল্টৰ বাবে, এটা ফলাফলৰ বাবে পঠন কৰা হৈছে। মনোযোগেৰে পঢ়িছে, ঐকান্তিকভাৱে পঢ়িছে, কাৰণ তাৰ পৰা এটা বিশেষ তথ্য এটা বাহিৰ কৰিব লাগে পাঠটোৰ পৰা। গতিকে ইয়াৰ মূল্যায়ন নিৰ্ণায়ক বুলি কোৱা হয়। নেক্সট কুৱেশ্যন 114 নম্বৰলৈকে আহিছোঁ। ইয়াতে কৈছে যে ভাষা আহৰণ সম্ভৱপৰ হয় তেতিয়া যেতিয়া, যে কেতিয়া ভাষা আহৰণ সম্ভৱপৰ হয়। তো এনেধৰণৰ প্ৰশ্ন আগতেও আহিছে, আমি আগতেও আলোচনা কৰিছোঁ। ইয়াৰ উত্তৰ অপশ্যন নম্বৰ 2 হ'ব, যে শিশুৰ ভাষাৰ সৈতে সংস্ৰৱ হয়। গতিকে শিশুৰ যেতিয়া ভাষা অকল এটা দিশত আমি শিকাব নালাগে, আমি একত্ৰিত ধৰণে শিকাব লাগে। গতিকে ইয়াত সেইটোৱে কৈছে, সংস্ৰৱ বুলি কৈছে। সংস্ৰৱ শব্দটোৰ অৰ্থ সেইটোৱে যে অন্তৰংগভাৱে একেলগে শিকাব লাগিব। অন্তৰংগে মানে ইটোৰ লগত সিটো যিহেতু জড়িত হয়, গতিকে ইয়াতে শ্ৰৱণ, পঠন, লিখন সকলোবিলাক হ'ব লাগিব। একেলগে আমি যেতিয়া কৰিম তেতিয়াহে আমি ভাষা এটা আহৰণ কৰিব পাৰোঁ। ঠিক আছে, তো উত্তৰ অপশ্যন নম্বৰ ইয়াৰে 2 হ'ব। নেক্সট কুৱেশ্যনলৈকে আহিছোঁ 115 নম্বৰলৈকে। ইয়াতে কৈছে ব্যাকৰণ শিক্ষণৰ অৱৰোহী অভিগমনে ডিডাক্টিভ এপ্ৰ'চৰ কথা কৈছে, তাৰ লগত কোনটো জড়িত হয়। তো ইণ্ডাক্টিভ, ডিডাক্টিভ এইবিলাক আমি সকলোৱে জানো, বা বহুত এইবিলাকৰ ওপৰত আগতেও কুৱেশ্যন বহুবাৰেই আহিছে। চ' ডিডাক্টিভৰ ক্ষেত্ৰত উত্তৰ অপশ্যন নম্বৰ 4 হ'ব, যে নিয়মবোৰ উত্থাপন কৰিব লাগে। যে প্ৰথমে আমি কি কৰিব লাগে সেইটো প্ৰশ্ন সুধিছিলে, যে পোষকতা কৰে যে আমি প্ৰথমে কি কৰা উচিত। আমি প্ৰথমে এই পদ্ধতিত নিয়মবোৰ আমি আগতে কৈ দিওঁ প্ৰথমতে, তাৰপিছতহে ইয়াৰ উদাহৰণলৈকে আমি যাওঁ। আৰু যিটো আমাৰ ইণ্ডাক্টিভ মেথড হয়, ইণ্ডাক্টিভ মেথডত আমাৰ প্ৰথমতে উদাহৰণ, তাৰপিছত আমি নিয়মবিলাকলৈ আহোঁ। যিটো অপশ্যন নম্বৰ 3 আছে উদাহৰণ উত্থাপন কৰা, এইটো আমাৰ ইণ্ডাক্টিভ এপ্ৰ'চত হ'ব, ডিডাক্টিভ এপ্ৰ'চত নহয়। তো উত্তৰ ইয়াতে অপশ্যন নম্বৰ 4 হ'ব। তো এতিয়া নেক্সট কুৱেশ্যন 116 নম্বৰলৈকে। ইয়াতে কৈছে যে যেতিয়া ভাষা এটা যাদৃচ্ছিক বুলি কোৱা হয়, তেতিয়া
বুজোৱা হয় যে ভাষাটোক আমি যেতিয়া যাদৃচ্ছিক বুলি কওঁ এইটো ইংৰাজী লেংগুৱেজত আগতেই কুৱেশ্যন আহিছিলে প্ৰিভিয়াছ ইয়েৰত কুৱেশ্যন আহিছিলে ইংৰাজী ভাষাত যে যাদৃচ্ছিক মানে আৰ্বিট্ৰেৰী বুলি কোৱা হয় যে ভাষা এটাক যেতিয়া আমি আৰ্বিট্ৰেৰী বুলি ক'ম তাৰ অৰ্থ কি বুজায় তো ইয়াৰ উত্তৰ হ'ব অপশ্যন নম্বৰ 1 হ'ব যে ভাষাৰ শব্দ আৰু অৰ্থৰ মাজত কোনো সহজাত সম্পৰ্ক নাথাকে যে ইনহেৰেণ্ট ৰিলেশ্যন নাথাকে ভাষাৰ শব্দ ৱৰ্ড আৰু তাৰ মিনিঙৰ লগত কোনো সহজাত সম্পৰ্ক নাথাকে সেইটোক বুজায় গতিকে ইয়াৰ উত্তৰ অপশ্যন নম্বৰ 3 টো নহয় অপশ্যন নম্বৰ 1 হ'ব ইয়াৰ শুদ্ধ উত্তৰ যেতিয়া আৰ্বিট্ৰেৰী আপোনালোকে চাবও পাৰে আৰ্বিট্ৰেৰী বুলি যেতিয়া বুজাব লেংগুৱেজক তেতিয়া ই সদায় শব্দ আৰু অৰ্থৰ মাজত কোনো সম্পৰ্ক সহজাত সম্পৰ্ক নাই সেইটোক বুজায় নেক্সট কুৱেশ্যন 117 নম্বৰলৈকে যদি আহোঁ তো ইয়াতে সুধিছে যে এগৰাকী ভাষা শিক্ষকে নিশ্চিতভাৱে শিক্ষাৰ্থীক মুক্ত লিখনৰ বাবে পৃষ্ঠপোষকতা আগবঢ়াব লাগে কাৰণ মুক্ত লিখনৰ প্ৰধান লাভ হৈছে যে ইয়াত মুক্ত লিখনৰ কথা কৈছে যে আমি ল'ৰা ছোৱালীক মুক্ত লিখনৰ বাবে পৃষ্ঠপোষকতা কৰিব লাগে সিহঁতক মুক্তভাৱে লিখিবলৈ দিব লাগে তো মুক্ত লিখনৰ ওপৰত আগতো প্ৰশ্ন আহিছিলে মুক্ত লিখন মানে সিহঁতক কোনো ধৰণৰ লিমিটেশ্যন সিহঁতক দিয়া হোৱা নাই সিহঁতৰ মনৰ যিখিনি কথা সেই মনৰ কথাখিনি মুক্তভাৱে সিহঁতক লিখাৰ স্বাধীনতা তাত দিয়া হৈছে গতিকে তেনেধৰণে আমি যদি মুক্তভাৱে লিখিবলৈ দিওঁ তাৰ ফলত কি লাভ হ'ব তাৰ ফলত লাভ হ'ব অপশ্যন নম্বৰ 3 যে ই শিক্ষাৰ্থীক সাৱলীলতাৰে আৰু সৃষ্টিশীলতাৰে লিখাৰ বাবে উৎসাহ যোগাব যেতিয়া ল'ৰা ছোৱালীক আমি ক'ম যে তোমালোকে এই টপিকটোৰ বিষয়ে যি ভাবা যি জনা তোমালোকে লিখা তো সিহঁতে মুক্তভাৱে লিখিব আৰু সিহঁতে সাৱলীলভাৱে লিখিব পাৰিব সেই বিষয়টোৰ ওপৰত সিহঁতৰ যিখিনি নলেজ আছে বা যি সিহঁতে চিন্তা বা যি সিহঁতৰ ধাৰণা হৈছে সেইখিনি সাৱলীলভাৱে লিখিব আৰু তাত সৃষ্টিশীলতাৰো আমি দেখা পাম কিন্তু আমি যদি সিহঁতক লিমিটেশ্যন দিওঁ কিছুমান কণ্ডিশ্যন দিওঁ লিখাৰ আগতে তেনেহ'লে সিহঁতে সাৱলীলভাৱে বা সেই সৃষ্টিশীলতা সিহঁতৰ প্ৰকাশ নাপাব তো উত্তৰ অপশ্যন নম্বৰ ইয়াতে 3 হ'ব নেক্সট কুৱেশ্যন 118 নম্বৰ ইয়াতে কৈছিলে যে এটি শিশুৱে ভালকৈ আলোচনা কৰাৰ পাছতো নিজে এটা পেৰেগ্ৰাফ নিলিখে কিন্তু তেওঁ ডাঙৰৰ সহায়ত বা সহপাঠীৰ তত্ত্বাৱধানত এই কামটো কৰিব পাৰে এই ধৰণৰ তত্ত্বাৱধানক কি বুলি কয় তো এই বিষয়ে আমি আগত আলোচনা কৰিছিলোঁ তো ইয়াক স্কেফল্ডিং বুলি কয় আধাৰ প্ৰস্তুতকৰণ তো স্কেফল্ডিঙত কি হয় যিকোনো কাম যেতিয়া ল'ৰা ছোৱালীয়ে কৰিব পঢ়াৰ ক্ষেত্ৰতে হওক বা যিকোনো ক্ষেত্ৰতে হওক তো এইবিলাক CDPৰ কাৰণেও আপোনালোকক লাগে বা পঢ়িছে নিশ্চয় আপোনালোকে এইবিলাক স্কেফল্ডিঙত কি হ'ব সিহঁতে অকলে কৰিব নোৱাৰে কিন্তু কোনোবাই যদি অলপমান সিহঁতক সহায় কৰি দিয়ে তেতিয়াহ'লে সিহঁতে সেই সমস্যাটোৰ সমাধান কৰিব পাৰে গতিকে ইয়াতো সেইটোৱে কৈছে তেওঁ ভালকৈ আলোচনা কৰাৰ পাছতো নিজে এটা পেৰেগ্ৰাফ লিখিব নোৱাৰে কিন্তু ডাঙৰে যদি অলপ সহায় কৰি দিয়ে বা সহপাঠীয়ে যদি কাৰোবাক অলপ সহায় কৰি দিয়ে তেতিয়াহ'লে তেওঁ কামটো কৰিব পাৰে গতিকে ইয়াক স্কেফল্ডিং বুলি কয় স্কেফল্ডিঙত কি হয় সিহঁতক কিবা এটা সহায়ৰ প্ৰয়োজন থাকে কিন্তু যেতিয়ালৈকে সহায় নকৰে তেতিয়ালৈকে সিহঁতে কামটো কৰিব নোৱাৰে কোনোবাই সহায় কৰি দিলে সিহঁতক কৰিব পাৰে ইয়াক স্কেফল্ডিং বুলি কয় ঠিক আছে নেক্সটত আহিলোঁ 119 নম্বৰ ইয়াতে ব্লেংক দিয়া হৈছে প্ৰথমতে হৈছে যথাৰ্থতাৰ অতিক্ৰমী বা মূল্যায়ন বা অনুমান তো এই বিষয়ে আমি আগত আলোচনা কৰিছিলোঁ ইয়াৰ উত্তৰ অপশ্যন নম্বৰ 2 হ'ব বহিৰ্বেশন বা এক্সট্ৰাপোলেশ্যন তো আমি এক্সট্ৰাপোলেটিভ কুৱেশ্যন এইবিলাক কুৱেশ্যনৰ বিষয়ে আমি আলোচনা কৰিছিলোঁ তো বহিৰ্বেশন বা এক্সট্ৰাপোলেশ্যনত কি হয় কিছু আমাৰ ইমেজিনেশ্যন থাকে অনুমান থাকে কল্পনা থাকে তেনেদৰে আমি লিখা হয় এটা প্ৰশ্ন আমি পাইছিলোঁ আলোচনা কৰিছিলোঁ যে এক্সট্ৰাপোলেটিভ কুৱেশ্যন বুলি যিটো প্ৰশ্নৰ উত্তৰ দিবলৈ আমাৰ কল্পনা শক্তিৰ প্ৰয়োজন হয় আমি কল্পনা কৰি চিন্তা কৰি আমি অনুমান কৰি উত্তৰটো দিব লাগে তাক এক্সট্ৰাপোলেটিভ কুৱেশ্যন বুলি কয় আৰু ইয়াতো সেইটোৱে কৈছে যে আমি যিটো যথাৰ্থতা অতিক্ৰম কৰি আমি মূল্যায়ন বা অনুমান কৰিব লাগিব গতিকে এইটো বহিৰ্বেশন বা এক্সট্ৰাপোলেশ্যন বুলি কোৱা হ'ব এতিয়া আহিছোঁ শেষৰ প্ৰশ্নটো 120 নম্বৰ ইয়াতে কৈছে যে ভাষা অধ্যয়নত নিদানমূলক পৰীক্ষা ডায়েগনষ্টিক টেষ্ট তো ডায়েগনষ্টিক টেষ্টৰ বিষয়ে আমি বহুবাৰে আলোচনা কৰিছোঁ তো ডায়েগনষ্টিকত আমাৰ কি হয় ডায়েগন'জ কৰা হয় যেতিয়া আমি ডক্টৰৰ ওচৰত যাওঁ ডক্টৰে আমাক প্ৰথমে ডায়েগন'জ কৰে পৰীক্ষা কৰে যে আমাৰ কি ৰোগ হৈছে তাৰপিছতহে আমাক মেডিচিন দিয়ে ঠিক তেনেদৰে ডায়েগনষ্টিক টেষ্টত আমি ল'ৰা ছোৱালীৰ ক'ত কি সমস্যা আছে সেই সমস্যাবিলাক বা ক'ত কি আখোৱা আছে ক'ত কি দুৰ্বলতা আছে সেইখিনি আমি জানো তাৰপিছত সিহঁতক আমি ৰিমেডিয়েল টিচিং আমি দিওঁ গতিকে প্ৰথমতে আমি ৰিমেডিয়েল টিচিং দিব নোৱাৰোঁ আগতে আমি ডায়েগনষ্টিক টেষ্ট ল'ব লাগিব কাৰণ সমস্যাটো ক'ত আছে সেইখিনি আমি জানিব লাগিব তো উত্তৰ অপশ্যন নম্বৰ 1 হ'ব শিক্ষাৰ্থীৰ বধজনিত সীমাবদ্ধতা সম্পৰ্কে জ্ঞাত হোৱা যে সিহঁতৰ ক'ত সীমাবদ্ধতা আছে ক'ত লিমিটেশ্যন আছে ক'ত আখোৱা আছে সেইখিনি জনা তাৰপিছত সিহঁতক নিদানমূলক পদক্ষেপ লোৱা বা ৰিমেডিয়েল টিচিং সিহঁতক দিয়া তো এইটো হ'ব শুদ্ধ উত্তৰ তো এইখিনি আছিলে পেপাৰ 1 লেংগুৱেজ 1ৰ তো বেছিভাগ ল'ৰা ছোৱালীৰে লেংগুৱেজ 1এই থাকে গতিকে সেইকাৰণে মই লেংগুৱেজ 1খিনি ডিছকাছ কৰিছোঁ তো যিহেতু এইটো অফিচিয়েল এনচাৰ কি নহয় মই 100% কাৰেক্ট বুলিতো নকওঁ দুই এটা ক'ৰবাত কিবা 100 থাকিব পাৰে বা ভুল হ'ব পাৰে তো ফাইনেল এনচাৰ কি বা অফিচিয়েল এনচাৰ কি আহিলেহে আমি সেইটো স্পষ্টভাৱে জানিব পাৰিম ঠিক আছে তো এই ভিডিঅ'টি ইমানখিনি আছিলে
ইয়াত আমি বেছি এক্সপ্লেইন নকৰিলোঁ, জাষ্ট এনচাৰ কিখিনি বহুতে এনচাৰ কিৰ বিষয়ে সুধি আছিলে, বিচাৰি আছিলে এনচাৰ কিখিনি, গতিকে এনচাৰ কিখিনি মই দিবলৈ চেষ্টা কৰিছোঁ। তো নেক্সট ভিডিঅ'ত পুনৰ লগ পোৱাৰ আশাৰে ভিডিঅ'টিৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।